এই মাটিটো মই কাকো বিক্ৰী কৰা নাই, এই মাটিটো মই ছোৱালী নামত দিছোঁ, দান সূত্ৰে দিছোঁ। হয়, মই জোখা নাই ইমান, মোৰ মাটি বহুত আছে, গতিকে ক'ত কিমান আছে এইবিলাক নাজানো, হ'ব নাজানো এইবিলাক কথা। আৰু মই বেমাৰী মানুহ ঘৰত পৰি থাকোঁ, কোনে কি কৰিছে কোনে নথি মোৰ কাগজ আহিছে, মই জানিছোঁ তেনেকৈ জানিছোঁ। আৰু কিবা এগ্ৰিমেণ্ট কৰিম বুলি চলি হৈছে, তাক মই বেলেগ মাটিও দিছোঁ, হয়তো সেইবিলাক মাটি সি বেছি আছে, 2 কঠা 1 কঠা 2 কঠা 1 কঠাকৈ বেছি আছে। ভাবিছিলোঁ সেইবিলাক মাটিৰে এগ্ৰিমেণ্ট কৰিছে, এইটো মাটি যে এগ্ৰিমেণ্ট কৰিছে মই নাজানো, এগ্ৰিমেণ্টৰ কাৰণে থৈ গ'ল। এইটো মাটি বুলি নাজানো, বেলেগ মাটি দেখুৱাইছে ন মোক। মোৰ মাটি বহুত আছে, ইফালে সিফালে বহুত, মই তাৰে এটা কৰিছে বুলি অলৰেডি সেইবিলাক মাটি বিক্ৰী কৰিও আছে, মই দিও দিছোঁ। এইফালে পাছফালে এখন বাৰী আছে, ইয়াত সি ঘৰ নবনালে কাৰণে মই পাছফালে মোৰ বাৰীখন দিলোঁ, এবিঘাৰ বেছি মাটি আছে, সেইবিলাকো খুব বেচিলে। মানে বিয়াত মানে উপহাৰ হিচাপে ছোৱালীজনী মই কি দিম, এই মাটিডোখৰে দিছোঁ। মানে একমাত্ৰ ছোৱালী হিচাপে এইখিনি তাই কেতিয়াবা মোৰ ইয়াত থাকিলেও থাকিব, যি কৰে মানে দেউতাই দিছে আৰু মোক দান সূত্ৰে, কিন্তু কাগজে পত্ৰে হোৱা নাই। সেই অনুযায়ী মানে মই জানো এইখিনি মাটি মোৰেই, দেউতাৰ নামত আছে। হয়, সেইখিনি আমিও গম নাপাওঁ। তাৰমানে আপোনাৰ 3 মাৰ্চৰ দিনা মই সেইটো ছাইডে দোকানলৈ গ'লোঁ গাখীৰ আনিবলৈ, তেতিয়া তাত দেখিলোঁ টাটা মোবাইল এখন আছে আৰু ক'লা স্কৰ্পিঅ' এখন আছে আৰু লেবাৰ কেইটামান আছে, এজন মানুহ আছে চশমা পিন্ধা, ছানগ্লাছ লগোৱা। এতিয়া গৈ পেলাই সোধ পোছ কৰোঁতে ক'লে, তেওঁ মানে একদম বুকু ফিন্দাই কৈছে মই অৰ্ডাৰ দিছোঁ কাম কৰিবলৈ। ইতিমধ্যে মানে ফিটা চিটা মাৰি মানে পিলাৰ পুতিবলৈ হেৰি হৈ গ'ল। সেই দেখি পেলাই দেউতাক খবৰ দিলোঁ, আপুনি কিবা পাৰ্মিশ্যন দিছে নেকি মাটিডোখৰ কিবা কামত? কৈছে নাই দিয়া, তই সুধ গৈ যাচোন। তেতিয়া তেখেতে সুধোতে কৈছে মই মাটি কিনিছোঁ, মানে একদম দাদাগিৰি টাইপৰ আৰু ভাৰ্গৱজ্যোতি নাথে দাদাগিৰি টাইপৰ কৈছে, মই মাটি কিনিছোঁ, মাটি মানুহ মই। তই কোন মানে অশ্লীল ভাষাৰে সুধিছে। মই কৈছোঁ কি কথা কয় আপুনি, মই মাটিডোখৰ মোৰ আৰু মই জীৱিত অৱস্থাত মাটিডোখৰ মই থিয় হৈ থকা মানুহ, মই মাটি মালিক। কৈছে তই ক'লেই হ'ব নেকি, মানে অশ্লীল ভাষাৰে, মানে সি ভাষা বেয়াতে আছে আৰু ভাৰ্গৱজ্যোতি নাথে তেনেকৈ কথা কৈছে। মই ক'লে আপুনি কাৰ পৰা কিনিছে? তেতিয়া মোৰ জ্যেষ্ঠ দাদা অনুপম বৰাৰ। কৈছে তেখেতে নাজানে, জানে যদিও মই নাজানো, কিন্তু মোৰ দাদাৰ নাম লৈছে অনুপম বৰাই, এই মাটিডোখৰ মোক বেচিছে বুলি। মণ্ডল পূৰা জড়িত আছে, আৰু মই মণ্ডলক ঘোচ খুৱাইছে কিমান এমাউণ্ট সেইটোও মই জানো। সিদিনাখন ভাৰ্গৱজ্যোতি নাথে মোবাইলৰ কিবা স্ক্ৰীনশ্বট মাৰি কাৰোবাৰ কোৰ্টৰ মানে থানাৰ বাহিৰত কাৰোবাৰ কিবা কৈ দেখাই আছিলে। সেই ওচৰতে আমি মানে দুৱাৰখনৰ ওচৰত থিয় হৈ থকা দেখি মই শুনিছোঁ আৰু স্ক্ৰীনশ্বট কিবা দেখিছিলোঁ। মণ্ডলক দিয়া হৈছে আপোনাৰ 2,70,000 দেৱনাথক। হয়, ভাৰ্গৱজ্যোতি নাথে দিছে, মানে ঘোচ খুৱাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।